আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ কাৰণে লৈ আহিছো তিনিটা তোমালোকৰ কাৰণে ভাল খবৰ যিসকলে মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ কাৰণে সঁচাকৈ ভাল খবৰ তিনিটা ভাল খবৰ আছে যি তিনিটা ভাল খবৰ শুনিলে তোমালোকৰ মনটো প্ৰফুল্লিত হৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো এতিয়া ভাল খবৰ ভিতৰত আমি বেছি সময় নলও কাৰণ যেহেতু তোমালোকৰ এক্সাম আহিছে তোমালোকে পঢ়িব লাগে বেছিকৈ তো প্ৰথম যেটো খবৰ হে প্ৰথম খবৰটো হৈছে কি তোমালোকে চাবা তোমালোকৰ স্টেপিং মাৰ্ক আছে সেই কাৰণে তোমালোকে কেতিয়া ভয় খাব নালাগে আৰু তোমালোকে কেনেকৈ ভয় আতৰ কৰিব লাগে সেই বিষয়ে মই ভিডিও অলৰেডি আপলোড কৰিছো তোমালোকে সেই ভিডিওটো চাই লবা তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হ'লে মই তাতেও শেয়াৰ কৰি দিম আৰু গুটেখিনি মই সাইন্টিফিক এনালাইসিস কৰি হে মই হেখিনি দিয়া গৈছে তো প্ৰথম কথা হৈছে কি তোমালোকৰ স্টেপিং মাৰ্ক থাকিব স্টেপিং মার্ক মানে ধৰিলা তোমাৰ এটা কোৱেশ্চনছ আহিছে সেই কোৱেশ্চনৰ তুমি যিমানখিনি জানিছা তুমি হিমানখিনি লিখি থৈ আহিছা তো তোমাৰ তাতে যদি তোমাৰ এটা লাইনত যদি বা এটা সেন্টেন্স যদি কাৰেক্ট হয় তাতেও তুমি নম্বৰ পাবা এতে তেনেকুৱা ধৰা তোমাৰ দুটা বা তিনিটা কোৱেশ্চন যদি তেনেকৈ তুমি পাৰা নাই আৰু তোমালোকে হেখিনি কেৱল তাৰ লগত ৰিলেটেবল কৰি তোমালোকে কিবা এটা লিখি থৈ আহিছা তথাপি কিন্তু তাতে তোমালোকে 1 মাৰ্ক বা হাফ মার্ক বা তোমার 1.5 মার্ক পার পুরা চান্স থাকে গতিকে তোমালোকে কোনো প্রশ্ন এৰি দিয়াত নাই মই আগৰ যেটো ভিডিও আছে সেই ভিডিওটো তুমি আলোচনা কৰিছো যে কোনো প্ৰশ্ন এৰি দিয়াত নাই তোমাৰ আৰু তোমালোকে কেনেকৈ নজনা প্ৰশ্নবোৰৰ আনসাৰ কৰিব লাগে সেই বিষয়ে মই ভিডিও আপলোড কৰিছো তোমালোকে যদি চোৱা নাই তোমালোকে চাই লোৱা 2 নম্বৰ যেটো কথা 2 নম্বৰ যেটো তোমালোকৰ কাৰণে ভাল খবৰ হেতু শুনিলে তো আৰু ভাল লাগিব হেতু কি জানানে যে তোমালোকৰ কোৱেশ্চন পেপাৰ 30% ৰ পৰা 40% কোৱেশ্চন পেপাৰ ভেৰি ইজি থাকে আৰু কাৰণ এটো তোমাৰ যিকোনো বোৰ্ডৰ কেৱল এটো আমাৰ অসমৰ বোৰ্ডৰ বুলি কথা নহয় আমাৰ ভাৰতবৰ্ষৰ বা তোমাৰ বেলেগ বেলেগ কান্ট্ৰি যিবোৰ আছে সেইবোৰতে এই ষ্ট্ৰেটেজিটো ফলো কৰা হয় যাতে যিখিনি তোমাৰ কোৱালিফাইং মাৰ্ক আছে হেতু যাতে সকলো ষ্টুডেন্টে পায় সকলো ষ্টুডেন্টে মানে যাতে সকলে পাস কৰিব পাৰে আৰু তেনেকুৱা আমাৰ অসমত যেনেকুৱা তোমাৰ 30% পাব লাগে তো তোমালোকে 30% বা 40% কোৱেশ্চন তো বহুত ইজি পাবা তো তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰে নাই ঠিক আছে এই কথাটো মই হেতুটো আলোচনা কৰিছো আৰু তোমাৰ 3 নম্বৰ যেটো ভাল খবৰ হেতু কি জানানে তোমালোকৰ কাৰণে মই বৰ্তমান বহুত পৰিশ্ৰম কৰি আছো তোমালোকৰ কাৰণে আৰু হেকেটা কি তোমালোকৰ ম্যাথছ সায়েন্স সোশ্যাল সায়েন্স ইংলিশ মানে তোমালোকৰ যি 6টা সাবজেক্ট আছে সেই 6টা সাবজেক্টত তোমালোকে দুটা কৈ মই মডেল কোৱেশ্চন পেপাৰ প্ৰস্তুত কৰি আছো আৰু বা তোমালোকে স্যাম্পল কোৱেশ্চন পেপাৰ বুলি ক'ব পাৰা আৰু সেই কোৱেশ্চন পেপাৰবোৰ তোমালোকক মই এনে মনে কৰা একো কোৱেশ্চন তাতে এড নকৰো তোমালোকৰ আৰু যেতে আলোচনা কৰিম তোমালোকৰ গুটেই বুকখন মই আলোচনা কৰিম বা তোমালোকৰ গুটেই কনসেপচন তোমালোকে তাতে 100% ক্লিয়াৰ পাবা তাৰ লগতে যেটা তোমাৰ 4টা সাবজেক্টত এমসিকিউ আছে প্ৰতিটো সাবজেক্টৰ মই 100টা কৈ এমসিকিউ লৈ আহিম আৰু সেই 100টা এমসিকিউৰ যেটো সিৰিজ থাকিব মই পাৰাবক্ষত মই 3 বছৰৰ কোৱেশ্চন পেপাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ এই গুটেইখিনি এনালাইসিস কৰি মই সেই কোৱেশ্চন পেপাৰখিনি বনাই আছো 100টা কৈ এমসিকিউ তোমালোকক মই প্ৰভাইড কৰিম তোমালোকে এইখিনি অহা সপ্তাহৰ ভিতৰত তোমালোকে পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু যিখিনি এমসিকিউ তোমালোকক মই দিম বা যিখিনি আমি এমসিকিউ আলোচনা কৰিম তোমালোকে যদি সেইখিনি কমপ্লিটলি সোৱা তেতিয়া হলে তোমালোকৰ লং কোৱেশ্চন তাতে তোমাৰ 90% ইনক্লুড হৈ যাব কাৰণ তোমাৰ সেইখিনি এমসিকিউ যেতিয়া ইলাবোৰেশন কৰা হয় বা এমসিকিউ যেতিয়া তোমাৰ ডিসকাশন কৰা হয় তেতিয়া তোমাৰ লং কোৱেশ্চন তো সেইখিনি জানিবই লাগে তেতিয়া আমাৰ এমসিকিউ খিনি ইজি হৈ আহে বৰবৰ ছাত্ৰ-ছাত্ৰীসকল তো এই তিনিটা তোমালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছিল আশা কৰিছো তোমালোকে অলপমান হকা পাবা তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই তোমালোকে যদি মোৰ চেনেলত আছা বা মোৰ ভিডিওবোৰ যদি চোৱা ডেফিনেটলি তোমালোকে গম পোৱা যে হোৱাট টাইপ অফ কন্টেন্ট আই এম বিং ক্ৰিয়েটিং তো বৰবৰ ছাত্ৰ-ছাত্ৰীসকল আৰু ভয় কেনেকৈ আঁতৰাব পাৰি হেতুৰ ভিডিও তোমালোকে চাবা আৰু তোমালোকৰ এডমিট কাৰ্ড আহিছে এডমিট কাৰ্ডত তোমাৰ নতুনকৈ 10টা নিয়ম সংলগ্ন কৰিছে আৰু সেই নিয়ম কেইটা কি হয় সেই বিষয়ে মই ভিডিও আপলোড কৰিছো তোমালোকে চাই লবা নহলে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মই ডেফিনেটলি তাতে ভিডিওৰ লিংকটো মই শেয়াৰ কৰি দিম আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ